নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু। মন্ত্ৰী এমএলএ সাহেব, পাপা আহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ, ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ, জাগ্ৰত জনতাক কৰি দেখুৱাবস্ত, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, ঘণ্টাডাল। জয় জুবিন দা, জয় জুবিন দা। আবে ঘণ্টি বাজি গ'ল বে, এতিয়া চাই আহিবি। কি হৈছে তহঁতৰ? ইমান চিঞৰ বাখৰ কৰি আছিলি যে তহঁতি, আৰু কিহৰ শ্লোগান দি আছিলি তহঁতি? এইটো শ্লোগান নহয় ছাৰ, এইটো আমাৰ অসমীয়া আৱেগ হয়, আৰু আৱেগত আমি চবেই কওঁ জয় জুবিন দা বুলি, আৰু চব জেগাতে কম, কোনে আমাক ৰখাব নোৱাৰে, বুজিছেনে? আৰু আজিকালি কি হৈছে, আপুনি যদি গামোচাটো জয় জুবিন দা লিখি পিনে লৈ যায় নহয়, তেতিয়া সেইখন গামোচাত থাপ মাৰি পিনে লৈ যায়। চৰকাৰৰ কোনো এটা কামত আপুনি সেইটো বস্তু দেখাব নোৱাৰে। কি কাৰণে? কি ভয় ইমান? কি আপোনালোকে ইমান ভয় খাই আছে? এতিয়ালৈকে জুবিন গাৰ্গক আপোনাৰ ন্যায় চাই দিব পৰা নাই, তাৰপিছত জয় জুবিন গাৰ্গ বুলি ক'লে একদম আপোনালোকৰ একদম পুৰা পকৰ জ্বলি যায়। কি কাৰণে পকৰ জ্বলে? কি হৈছে? ভিতৰৰ কথাটো কি আমি নেজানো বুলি ভাবিছে নেকি? ই একদম ঠিক কথা কৈছে ছাৰ। সেইদিনাখন IPL মেচ চাব গৈছে, ল'ৰা দুটাই গামোচা এখনত জয় জুবিন গাৰ্গ বুলি লিখি পিনে লৈ গৈছে, আৰু সেইটোৱে বোলে বহুত অসুবিধা কৰিছে, সেইটো কাৰণে পুলিচে সেইটো একদম থাপ মাৰি পিনে লৈ গৈছে। কি সমস্যা হৈছে? চৰকাৰৰ জুবিন গাৰ্গৰ নাম লোৱাৰ লগে লগে কি সমস্যা হৈছে? চৰকাৰ মানে MLA মন্ত্ৰী যিমানবিলাক আছে নহয়, সিহঁতৰ কি সমস্যা হৈছে? কি বস্তু লুকুৱাব বিচাৰিছে, সেই বস্তুটো আমি জানিব বিচাৰিছোঁ। আৰু আজিলৈকে জুবিন গাৰ্গৰ ন্যায় কিয় দিয়া হোৱা নাই? 6 মাহ হৈ গ'ল, এতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় দিয়া নাই। এইটো কিন্তু বহুত বেয়া কাম কৰিছে ছাৰ, আৰু এই বস্তুটো আমি কৈ থাকিম, জুবিন গাৰ্গ আছে, থাকিব, আৰু সদায় থাকিব, আৰু সদায় আমি জয় জুবিন গাৰ্গ বুলি ক'ম, আৰু কোনেও আমাক সেইটো বস্তুত ৰখাব নোৱাৰে। একদম জামুৰ খাই আছিলি। মই ক্লাছত কি কাৰণে হাল্লা কৰি আছো সেইটো কাৰণেহে কৈছো, আৰু তহঁতি জুবিন গাৰ্গক যিমান ভাল পাওঁ তাতছে হয়তো বেছি মই ভাল পাওঁ, কাৰণ জুবিনৰ গোটেই যাত্ৰাটো মই দেখিছো। জুবিন যেতিয়াৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰা মই জুবিনক ফ'ল' কৰি আহিছো, বুজিছ নাই? মোৰ নিজৰ যোনটো আপোনাৰ ল'ৰালি কাল, মোৰ যোনটো যৌৱন কাল, মোৰ যোনটো বৰ্তমান কাল, এই সকলোবিলাক কালতে জুবিন গাৰ্গ মোৰ লগত আছে। গতিকে জুবিন গাৰ্গ আমাৰ আৱেগ হয়, আৰু সদায় আৱেগ হৈ থাকিব। আৰু ন্যায় যেতিয়ালৈকে নেপাওঁ তেতিয়ালৈকে আমি চিঞৰি থাকিম কি আমাক ন্যায় লাগিব, সঁচা কথাটো ওলাবই লাগিব। কথা বাদ দে, আমি আমাৰ ক্লাছ কৰিব লাগে, আমি ক্লাছ কৰিম। কিন্তু মূল কথাটো হৈছে, যোৱাকালি মই এটা খবৰ পাইছো, বেলেগ, যোৱাকালি তই বোলে কুকুৰ এটাক কামুৰিলি। এইটো সম্পূৰ্ণ মিছা কথা আৰু মিছা অভিযোগ। মই কুকুৰটোক আগতে কামোৰা নাই, আগতে কুকুৰটোৱে মোক কামুৰিছিল, তাৰপিছতহে মই কুকুৰটোক কামুৰিছো। মানে কুকুৰটোৱে তোক আগতে কামুৰিছিল, তই পিছে বেজি চেজি ললি নাই? ছাৰ, ইয়াৰ কথা আপুনি চিন্তা কৰি একো লাভ নাই, ই সম্পূৰ্ণৰূপে সুস্থ হৈ আছে, কিন্তু যোৱাকালিৰ পৰা কুকুৰটোৰহে কিবা প্ৰব্লেম হৈছে। কুকুৰটো সমস্যা হৈছে মানে মই বুজি পোৱা নাই। ছাৰ, যোৱাকালি ই যেতিয়া কুকুৰটোক কামুৰিলে, তাৰপিছত কুকুৰটোৱে একদম বেলেগ ধৰণৰ ব্যৱহাৰ কৰি আছিল, সেইটো কাৰণে উপায় নাপাই পিনে মই ভিডিঅ' কৰি আনিছোঁ। এই ভিডিঅ'টো চাওকচোন, আপুনি চালে গম পাব। বাপৰে বাপ, ইয়াৰ পৰা সাৱধান হৈ থাকিব লাগিব দেই। কেতিয়াবা যদি ভুলতে ই মোক কামুৰি দিয়ে নহয়, মোৰ অৱস্থাটো সেই চাৰ্কাছৰ বান্দৰটোৰ নিচিনা হ'ব, এনি টাইম নাচিয়ে থাকিব লাগিব। আৰু সেইবিলাক কথা এতিয়া আমি বাদ দিওঁ, আমি আজি এটা বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব লাগিব। গতিকে ৰমেন, এফালা। বাপেকে ভীমকলটো মাতিলে আৰু মোক, ৰমেন এফালা। কিয় ৰমেন, মুখখন যে একদম গুমৰা কৰি আছ? এফালা, দেৰি নকৰিবি। জীৱনটো একদম কামোৰ হৈ গৈছে দেই, চাই যে সদায় মোকেই মাতি থাকে, বেলেগবিলাকক দেখা নাপায় নেকি? কি হ'ল, তই অহা নাই যে? আকৌ গৈছো ছাৰ। কওক ছাৰ। আমি সকলোৱে জানো অসমত বৰ্তমান এতিয়া ইলেকশ্যনৰ বতাহ বলি আছে। গতিকে ৰমেন, তই গৌৰৱ গগৈৰ বিষয়ে এটা ৰচনা গাই শুনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰমেন তাপানী। আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে, এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, কাৰণ এই বিষয়টো এনেকুৱা এজন ব্যক্তিৰ ওপৰত মোক ক'ব দিছে, যিজন ব্যক্তিয়ে বৰ্তমান অসমৰ ৰাজনীতিত তোলপাৰ লগাই আছে, আৰু সেই ব্যক্তিজনে হৈছে গৌৰৱ গগৈ। ৰাইজ অকণমান দেৰি ৰখিব দেই, এই মোবাইলত মেছেজ অহাৰ লগে লগে মানে এটা বস্তুলৈ বিৰাট মনত পৰি যায়, কিজানি একাউণ্টত 15 লাখ টকা সোমাইছেই নেকি। হেত তেৰি, 2014 পৰা গৈ গৈ এতিয়া 2026 পালোগে, এতিয়ালৈকে 15 লাখ টকাটো নেপালো আৰু। বৰ বেয়াকে ৰামঠগন খালো দেই। যি কি নহওক, আজি আমাৰ যোনটো বিষয়টো আছে, সেই বিষয়টোলৈ আমি উভতি যাওঁ।
বিষয়টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকৰ আগত হাত জোৰ কৰি পিনে অনুৰোধ কৰিব বিচাৰিছোঁ, যদি মোৰ এই ভিডিঅ'টো কোনোবা অন্ধভক্তই চাই আছে, আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ক, কাৰণ আপোনালোকে এই ভিডিঅ'টো চাব নোৱাৰিব। অন্ধভক্তবিলাকক টাটা বাই বাই দি পিনে আহক, আমাৰ এই যোনটো বিষয়টো আছে, বিষয়টো আমি যুক্তিৰে আৰু বিবেকেৰে বিশ্লেষণ কৰোঁ। গৌৰৱ গগৈৰ ওপৰত আলোচনা আৰু ৰচনা আৰম্ভ কৰাৰ আগতে চবতছে প্ৰথমতে আমি এই ভিডিঅ'টো চাই লওঁহি আহক। খালি বিজেপিক ভোট নিদিব, একদম চিধা কথা, একদম বটলা মাল। স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? তেতিয়াহ'লে মই কেনেকে ন্যায় দিব লাগিব? তাৰমানে মই জাজৰ মূৰত পিষ্টল এটা ধৰি দিব লাগিব। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় অসম, জয় অসম। कांग्रेस पार्टी को आप पूरा समर्थन दीजिए। जुबिन गर्ग, तरुण गोगोई, इन लोगों की विचारधारा की पार्टी है। हम असम की सरकार बनाएंगे, असम की सरकार असम से चलेगी, आप लोगों की सरकार होगी, गरीबों की सरकार होगी, अरबपतियों की नहीं, एक व्यक्ति की सरकार नहीं होगी। আপোনালোকে হয়তো ভাবিছে আমাৰ অতি মৰমৰ, অতি চেনেহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত ৰাজনীতি চলি আছে, কিন্তু আচলতে এইটো ৰাজনীতি নহয়। এইটো আমাৰ জুবিন দাৰ ওপৰত থকা দায়বদ্ধতা, জুবিন দাৰ ওপৰত থকা আমাৰ যোনটো মৰম, আমাৰ ভালপোৱা, আমাৰ চেনেহ, সেই বস্তুটো স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এটা ভাৱনা। অসমত বহুত চিফ মিনিষ্টাৰ আহিব, বহুত যাব, হেজাৰটা চিফ মিনিষ্টাৰ আহিব, হেজাৰটা চিফ মিনিষ্টাৰ যাব, কিন্তু জুবিন গাৰ্গ অকল এজনেই আছিল। আৰু সেই জুবিন গাৰ্গৰ ৰহস্যপূৰ্ণভাৱে 19 ছেপ্টেম্বৰত তেখেতৰ মৃত্যু হ'ল, আৰু চৰকাৰে তেতিয়াই কৈছিল কি ন্যায় দিব বুলি, কিন্তু ছেপ্টেম্বৰ 2025 পৰা আজি আপোনাৰ এপ্ৰিলৰ 5 তাৰিখ হ'ল, কিন্তু আজিলৈকে আমি ন্যায় পোৱা নাই। চৰকাৰৰ ওচৰত যেতিয়া আমি প্লে কাৰ্ড লৈ পিনে যাওঁ কি জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যেতিয়া আমি গামোচাত লিখি পিনে যাওঁ, তেতিয়া সেই গামোচাখন থাপ মাৰি পিনে পেলাই দিয়া হয় আৰু ৰঙা চকু দেখুওৱা হয়। কি কাৰণে? কি ৰহস্য আছে ইয়াত? আৰু ইফালে এনেকুৱা এটা পাৰ্টি আছে যিটো পাৰ্টিয়ে এইবাৰ ইলেকশ্যন খেলিম বুলি ওলাই আহিছে, আৰু তেখেতলোকৰ মেনিফেষ্টত তেখেতলোকে কৈছে কি 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় সম্পূৰ্ণ কৰিব, আৰু যোন যোন মানুহ ইয়াৰ আঁৰত আছে সকলোকে লৈ আনিব আৰু জেলত ভৰাই দিব। আবেগত কেতিয়াবা বহুত কথা ওলাই যায়, কাৰণ আমি জুবিন অনুৰাগী হয়, জুবিন প্ৰেমী হয়, জুবিন দাক বহুত বেছিকৈ ভাল পাইছিলোঁ, গতিকে জুবিন দা যোৱাৰ পিছৰ পৰা কিবা এটা ভাল লগা নাই, খালী খালী নিচিনা লাগি আছে। বিহু আহি আছে, এপ্ৰিল পালেহি, এপ্ৰিলৰ 5 তাৰিখ আজি, বিহু আহি আছে, আৰু কেইটামান দিনৰ পিছত বিহু আহিব, কিন্তু বিহু গাত এতিয়ালৈকে যেন লগাই নাই, কাৰণ জুবিন দাই নাই। যি কি নহওক ৰাইজ, আজি আমাৰ যোনটো বিষয়টো আছে সেই বিষয়টোলৈ আমি উভতি যাওঁ, আৰু বিষয়টো হৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ কোন হয়? ক'বলৈ বহুত বেয়া লাগে, কিন্তু গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি হয় যিজন ব্যক্তিয়ে কেতিয়াও সুবিধা বোলা বস্তুটো ল'বই নেজানিলে, মানে নিশিকিলেই। অসমৰ আটাইতকৈ জনপ্ৰিয় চিফ মিনিষ্টাৰ, অসমৰ আটাইতকৈ দীঘল সময়লৈকে থকা চিফ মিনিষ্টাৰ, তাৰমানে 15 বছৰ যিজন ব্যক্তি চিফ মিনিষ্টাৰ আছিল, স্বৰ্গীয় তৰুণ গগৈ পুতেক হৈছে গৌৰৱ গগৈ। কিন্তু আটাইতকৈ দুখ লগা কথা এইটোৱে হৈছে কি তেখেত 17টা কোম্পানীৰ মালিক হ'ব নোৱাৰিলে।
চিফ মিনিষ্টাৰ প্ৰটেক্ট হৈ পিনে যদি একদম অজস্ৰ ধন সম্পত্তি এইবিলাক যদি ঘটিব নোৱাৰিলে, একদম হেজাৰ হেজাৰ বিঘা যদি মাটি আপুনি নিজৰ নামত কৰিব নোৱাৰিলে, তেতিয়াহ'লে এইটো মানে কেনেকুৱা ধৰণৰ কথা কওকচোন। মানে এইটো একদম আজিকালি যুগত এই কলি যুগত মানে এইটো একদম সঁচাকৈ একদম বৰ লাজ লগা কথা দেই। গৌৰৱ গগৈয়ে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল 2014 পৰা। 2014 তেখেত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা MP হৈ জিকিছিল আৰু 2024লৈকে তেখেত সেই সমষ্টিটোৰ পৰাই MP হৈ আছিল। আৰু তাৰপিছত যেতিয়া এই লোকসভা সমষ্টিটো ডিলিমিটেড কৰি দিলে, তাৰমানে ভাঙি পিনে বেলেগ এটা সমষ্টি বনাই দিলে, তাৰপিছত যোৰহাট লোকসভা সমষ্টিৰ পৰা 2024 পৰা এতিয়া বৰ্তমানলৈকে তেখেত MPA হৈ আছে। আৰু বৰ্তমান তেখেত ডেপুটি লিডাৰ অৱ অপজিশ্যন, তাৰ মানে বিৰোধী পক্ষৰ ডেপুটি লিডাৰ অৱ অপজিশ্যন হৈ লোকসভাত বিৰাজমান হৈ আছে। এটা কথা ক'বলৈ পাই অত্যন্ত সুখী হৈছোঁ কি আজিলৈকে অসমৰ পৰা যিমান MP গৈছে, গোটেইবিলাক MPক অতিক্ৰম কৰি পাৰ কৰি পিনে গৌৰৱ গগৈ চবতছে আগৰ যোনটো স্থানটো আছে, লোকসভাৰ চবতছে আগৰ যোনটো ছিটটো আছে, সেই ছিটটো দখল কৰিবলৈ কাৰণে সক্ষম হৈছে। নিজৰ যোনটো লিডাৰশ্বিপ আছে, নিজৰ বলিষ্ঠ কণ্ঠ আৰু যিমানবিলাক সমস্যা আছে, অকল অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বৰঞ্চ গোটেই ভাৰতবৰ্ষৰ যিমানখিনি সমস্যা আছে, সেই সমস্যাবিলাক নিজৰ কথাৰে দাঙি ধৰিবলৈ কাৰণে লোকসভাত উপস্থাপন কৰিবলৈ কাৰণে সক্ষম হৈছে। আৰু লোকসভাত আটাইতকৈ বেছি প্ৰশ্ন সুধিব পৰা অসমৰ যিমান মানুহ আজিলৈকে যিমান MP গৈছে, আটাইতকৈ বেছি প্ৰশ্ন গৌৰৱ গগৈয়ে সুধিছে আৰু আটাইতকৈ বেছি ভাল ভাষণ গৌৰৱ গগৈ তাত দিছে। তেখেতৰ এই লিডাৰশ্বিপ কোৱালিটি দেখি তেখেতক ডেপুটি লিডাৰ অৱ অপজিশ্যন বনোৱা হৈছে। আৰু তাৰপিছত তেখেতে APCC মানে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সভাপতি যোনটো আসনটো আছে, সেই আসনটো তেখেতে পাইছে। আৰু বৰ্তমান যোনটো অসমত ইলেকশ্যন হ'ব গৈ আছে 9 এপ্ৰিলত, সেই ইলেকশ্যনত চিফ মিনিষ্টাৰিয়েল কেণ্ডিডেট হয় কংগ্ৰেছ পাৰ্টি, কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰ দলৰ তেখেত চিফ মিনিষ্টাৰিয়েল কেণ্ডিডেট হ'বলৈ কাৰণে সক্ষম হৈছে। অকল নিজৰ লিডাৰশ্বিপ, নিজৰ যোনটো কোৱালিটি আছে, নিজৰ যোনখিনি আপোনাৰ জ্ঞান আছে, সেই জ্ঞানৰ মাধ্যমেৰে 2024 যোনটো আপোনাৰ MP ইলেকশ্যন আছিল, সেই MP ইলেকশ্যনত তেখেতক হৰুৱাবলৈ কাৰণে বহুত চেষ্টা কৰা হ'ল শাসকীয় দলে। যোনটো আপোনাৰ কলিয়াবৰ যোনটো কনষ্টিটুৱেঞ্চি আছে, য'ৰ পৰা তেখেত ৰিপ্ৰেজেণ্ট কৰিছিল, সেই কলিয়াবৰ সমষ্টিটো আপোনাৰ ভাঙি পিনে সেই কলিয়াবৰ সমষ্টিটোৰ নামটো সলাই পিনে যোৰহাট কৰিলে। আৰু বেলেগ বেলেগ আপোনাৰ যোনবিলাক আপোনাৰ হেৰি আছে, মহকুমা চহকুমা আছে, সেই মহকুমাবিলাক তাত সোমোৱাই পিনে বহুত বেলেগ ধৰণৰ এটা প্ৰচেষ্টা আৰম্ভ কৰিলে তেখেতক হৰুৱাবলৈ কাৰণে। গোটেই চেণ্টাৰ যোনখিনি লিডাৰ আছিল, সকলোবিলাক লিডাৰ, প্ৰধানমন্ত্ৰী হওক বা আপোনাৰ হোম মিনিষ্টাৰ হওক, সকলোবিলাক আহি পিনে তেখেতক হৰুৱাবলৈ কাৰণে বহুত চেষ্টা কৰিলে। কিন্তু তথাপিও তেখেত 1 লাখ ভোটত জিকিলে। অকল নিজৰ লিডাৰশ্বিপ কোৱালিটি যোনটো আছে, নিজৰ যোনটো বাক শক্তি আছে, নিজৰ যোনটো আপোনাৰ প্ৰতিভা আছে, সেই প্ৰতিভাটো দেখুৱাই পিনে তেখেত জিকিবলৈ কাৰণে সক্ষম হ'ল। আৰু বৰ্তমান তেখেত APCC আপোনাৰ চেয়াৰমেন হ'ল। তেখেতৰ যোনটো লিডাৰশ্বিপ কোৱালিটিটো আছে, সেই লিডাৰশ্বিপ কোৱালিটিটো আপোনাৰ শাসকীয় দলে বহুত ভালদৰে জ্ঞাত। গতিকে শাসকীয় দলে এটা বস্তু গম পাইছিল কি তেখেত যদি বাই চান্স APCC প্ৰেচিডেণ্ট হৈ যায়, তেখেত চিফ মিনিষ্টাৰিয়েল কেণ্ডিডেট হৈ যাব, তেতিয়া ইলেকশ্যনটো জিকিবলৈ কাৰণে বহুত বেছি টাফ হৈ যাব। সেইটো কাৰণে তেখেতলোকে বহুত বেছি আপোনাৰ প্ৰচেষ্টা চলালে কি এই মানুহজনক যেন APCC চেয়াৰমেন বনোৱা নহয়। গতিকে তেখেতক ISI এজেণ্ট বুলি কোৱা হ'ল। তাৰমানে পাকিস্তান তেখেতে এবাৰ ভিজিট কৰিছিল, সেইটো কাৰণে তেখেতক ISI এজেণ্ট বুলি কোৱা হ'ল আৰু কিবা SIT কমিটিও বনোৱা হ'ল। কিন্তু সকলোবিলাক আপোনাৰ ফৌ। কংগ্ৰেছ পাৰ্টি প্ৰেচিডেণ্ট বনাই দিয়াৰ লগে লগে কংগ্ৰেছ পাৰ্টীয়ে যেন এটা নতুন উশাহ পালে, এটা নতুন শক্তি পালে। আৰু তাৰ লগত অসমৰ যোনটো ৰাজনৈতিক বতাহ, সেই বতাহটোৰ যোনটো গতিটো, সেই গতিটো বহুত বেছিকৈ বৃদ্ধি হ'ল। তেখেতে নিজৰ যোনটো আপোনাৰ ৰাজনীতিক যোনটো চিন্তা চৰ্চা আছে, সেই চিন্তা চৰ্চাৰে বহুত ধুনীয়াকৈ ৰাইজৰ দল আৰু AJP নিচিনা থলুৱা ৰাজনৈতিক দলৰ লগত ভাল এটা বুজাবুজিৰ মাজেৰে যোনটো আপোনাৰ কংগ্ৰেছ পাৰ্টিটো আছে, সকলোৱে মিলা প্ৰীতিয়ে ইলেকশ্যন খেলিবলৈ কাৰণে আগবাঢ়ি গৈছে। আৰু বৰ্তমান অসমৰ যোনটো ৰাজনীতিটো আছে, ৰাজনীতিত এটা বেলেগ ধৰণৰ আপোনাৰ ঢৌ বলি আছে। চাৰিওফালে আপোনাৰ ইলেকশ্যনৰ যোনটো বতাহটো আছে, সেই বতাহটো ধুমুহাৰ নিচিনা বলা আৰম্ভ কৰিছে।
কিন্তু এই সকলোবিলাক কথা গম পোৱাৰ আগতে আমি সকলোবিলাকে জানিব লাগিব কি ইলেকশ্যন কি হয়। ইলেকশ্যন এনেকুৱা এটা আপোনাৰ উৎসৱ হয় নহয়, যিটো উৎসৱত যিমানবিলাক আপোনাৰ ৰাজনীতিক দল আছে আৰু ৰাজনীতিক দলৰ ভিতৰত যিমানবিলাক নেতা আৰু পালি নেতা আছে সকলোবিলাকে আপোনাৰ নাচ বাগ আপোনাৰ বেলেগ বেলেগ ধৰণৰ আপোনাৰ কৰ্ম কৰে, মানে ৰাইজক ফুচুলাবলৈ কাৰণে বহুত চেষ্টা কৰে। 5 বছৰ মূৰত অকল এবাৰে আহে তেখেতলোকে, আহি পিনে ৰাইজক ফুচুলাবলৈ কাৰণে বহুত চেষ্টা কৰে, বেলেগ বেলেগ ধৰণৰ আপোনাৰ পলিচিবিলাক লয় হাতত, মানে বেলেগ বেলেগ কাম কৰে। আৰু সেইটো আৰু মই মানে মুখেদি ক'বই নোৱাৰোঁ, মানে কি কৰে মানে সেইবিলাক আৰু ক'বই নোৱাৰোঁ। মুঠতে মুহিবলৈ কাৰণে বহুত চেষ্টা কৰে, মোহিনী বান একদম বহুত বেছিকৈ মাৰে। আৰু ৰাইজে এই মোহিনী বানবিলাকত ভুল যাব নালাগে, এনেকুৱা এখন চৰকাৰ সৃষ্টি কৰিব লাগে যিখন চৰকাৰ আপোনাৰ সততা আৰু নিৰপেক্ষ হয়। সকলোবিলাক ৰাইজৰ যোনটো কৰ্ম আছে সেই কৰ্মবিলাক যেন কৰে, কোনো এটা বেয়া কাম যেন নকৰে, মানে এই যোনটো কাৰাপশ্যন বোলা বস্তুটো আছে সেই কাৰাপশ্যন যেন নকৰে, আৰু ৰাইজৰ যোনটো আস্থাটো আছে সেই আস্থাটো ৰাখে। সেইটোৱে আমি কামনা কৰোঁ, সকলো ৰাইজে সেইটোৱে কামনা কৰোঁ। গতিকে মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ কি সকলোবিলাকে যাওক, ভোট দিয়ক, আৰু ভোট দি পিনে নিজৰ যোনটো গণতান্ত্ৰিক অধিকাৰটো আছে সেই অধিকাৰটো সাব্যস্ত কৰক। আৰু এনেকুৱা এখন চৰকাৰ জিকাওক যিখন চৰকাৰে আপোনালোকৰ কাৰণে কাম কৰে, নিজৰ কাৰণে নহয়। তাৰ মানে অকল ৰাইজৰ যেন ভাল কৰে সেনেকুৱা এখন চৰকাৰ জিকাওক। কাৰণ বহুত আপোনাৰ পলিটিকেল পাৰ্টি আছে, বহুত আপোনাৰ পলিটিকেল নেতা পালি নেতা আছে, যোনবিলাক নেতা পালি নেতাই অকল নিজৰ কথাই চিন্তা কৰে, নিজৰ ঘৰটো কেনেকৈ ডাঙৰ কৰিব লাগে সেনেকুৱা চিন্তা কৰে, বিল্ডিং কেনেকৈ বনাব লাগে সেইটো চিন্তা কৰে, মাটি বাৰী কেনেকৈ আপোনাৰ ল'ব লাগে সেইটো চিন্তা কৰে, মানে ৰাইজৰ কথা চিন্তা নকৰে, নিজৰ ডেভেলপমেণ্টটো চিন্তা কৰে। সেনেকুৱা দল আৰু সেনেকুৱা নেতাৰ পৰা আপোনালোকে দূৰত থাকক, আৰু ভাল এটা দল আৰু ভাল এজন নেতা আপোনালোকে ভালকৈ ভোট দি পিনে জিকাই আনক, যাতে অসমখন আকৌ সোণালী অসম হৈ যায়, অসমখন আকৌ যেন বৰ অসম হৈ যায়। ধন্যবাদ, শুভৰাত্ৰি। জয় জুবিন দা, জয় আই অসম। মনত ৰাখিব 9 এপ্ৰিল 2026 ইলেকশ্যন আছে। আপোনালোক সকলোৱে নিজৰ নিজৰ যোনটো ভোটিং চেণ্টাৰ আছে তাত গৈ পিনে নিজৰ ভোট সাব্যস্ত কৰক। 9 তাৰিখটো বহুত গুৰুত্বপূৰ্ণ তাৰিখ হয়, কাৰণ জুবিন দাৰ গাড়ী নম্বৰটো 9999 আছিল। জুবিন দা ঢুকাইছিল 19 তাৰিখে। 9 নম্বৰটো জুবিন দাৰ লগত বহুত বেছিকৈ আপোনাৰ মেটচ কৰে। গতিকে এই 9 তাৰিখটো যেন সকলো অসমবাসী ৰাইজৰ কাৰণে শুভ হওক, সেইটোৱে কামনা কৰিছোঁ। জয় জুবিন দা, জয় আই অসম।